তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰত আহি গৈছোঁ। তো মই অলৰেডি তোমালোকক 5টা ভিডিঅ' লেকচাৰ প্ৰভাইড কৰিছোঁ আৰু সেই 5টা লেকচাৰত তোমালোকক যেটো দুটা কনসেপ্ট আছিল সেই দুটা ক্লিয়াৰ কৰিছোঁ। তো দুটা কি আছিল? আচ্ছা, আমার জীবন প্রক্রিয়াত টোটাল কেইটা মেইন টপিক আছিল? টোটাল মেইন টপিক আছিল পৰিপুষ্টি, তাৰপাছত সখন, তাৰপাছত পৰিবহন, তাৰপাছত ৰেশন। তো আমি সফলভাৱে দুইটা কনসেপ্ট কৰিছোঁ। তো আজি আমি 3 নম্বৰ কনসেপ্টলৈ আগবাঢ়িম। তো 3 নম্বৰ কনসেপ্টলৈ আগবঢ়াৰ আগতে মই তোমালোকক এটা অনুৰোধ কৰিছোঁ যে তোমালোকে আগৰ ভিডিঅ'খিনি চাইহে এই ভিডিঅ' লেকচাৰটোত আহিবা, নহ'লে তোমালোকে বুজাত অলপমান অসুবিধা হ'ব পাৰে। তো এইখিনি মোৰ ৰিকুৱেষ্ট আছিল। তো মই আজি যিখিনি কৰাম সেইখিনি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে তোমালোকৰ চাব লাগিব যে আজিৰ ভিডিঅ'টোত মই কৰাম মানুহৰ পৰিবহন আৰু তেজ। তো মানুহৰ পৰিবহনত কি মেইন জানানে? মানুহৰ পৰিবহনত এই তেজ আৰু এই হৃদযন্ত্ৰৰ কথাটোৱেই মেইন গুৰুত্বপূৰ্ণ। তো মই আগত অলপমান তেজৰ কথা কওঁ। তেজটো তোমালোকে সকলোৱে জানা। তো এই তেজটো গঠন কিহেদি হয় সেইটো কওঁ। তেজৰ গঠনটো হয় প্লাজমা আৰু ৰক্তকণিকা দি। তো প্ৰথমতে আমাৰ জানিব লাগিব যে তেজ কি। তো আমি জানো যে তেজ এবিধ তৰল সংযোজক কলা। ক্লাছ 9ৰ আমি যেটো কলা চেপ্টাৰটো আছে তাত আমি পাই আহিছোঁ যে তেজ এবিধ তৰল সংযোজক কলা। আৰু কিয় তেজ এবিধ তৰল সংযোজক কলা সেইটো কৈ আছোঁ। সাপোজ তেজে কি কৰে? তেজে কামটো কৰি আছে। তেজে কি কৰে? আমাৰ দেহাৰ বিভিন্ন অংগৰ লগত সংযোগ কৰি ৰাখে। সেইকাৰণে তেজক কি বোলে? তৰল সংযোজক কলা। এতিয়া লেটস সাপোজ তুমি তোমাৰ আঙুলিটো গাডাৰেদি বান্ধি ল'লা, টাইট কৰি বান্ধি ল'লা, আৰু এই আঙুলিৰ ওপৰ ভাগখিনিক তেজ চলাচল কৰিবলৈ তুমি দিয়া নাই। কিহৰ বাবে দিয়া নাই? বা তেজটো কিয় চলাচল হ'ব পৰা নাই? কিয়নো তুমি ইয়াক গাডাৰেদি টাইট কৰি বান্ধি থৈছে। এতিয়া যেতিয়া তুমি বান্ধি থবা, তেতিয়া মোটামুটি 6-7 ঘণ্টামান পাছত কি পৰিলক্ষিত কৰিবা যে তোমাৰ আঙ্গুলৰ ওপৰৰ অংশখিনি শূন্য হৈ গৈছে বা শূন্য হৈ যাবলৈ ধৰিছে। মই জাষ্ট তোমালোকক এটা উদাহৰণহে দিছোঁ, তোমালোকে ঘৰত ট্ৰাই নকৰিবা। তো এতিয়া সেইকাৰণে কথাটো গম পালা না যে তেজে কি কৰে? এটা অংগক আৰু এটা অংগৰ লগত সংযোগ কৰি ৰাখে। সেইকাৰণে তেজক সংযোজক কলা বুলি কোৱা হয়। এতিয়া তেজৰ যেটো মেইন মানে তেজত যেটো বেছিকৈ থাকে সেইটো হ'ল প্লাজমা আৰু দ্বিতীয়তে ৰক্তকণিকা। তো প্লাজমাটো কি? এবাৰ চাই লোৱা। তেজৰ তৰল মাধ্যম। ইয়াত কি হয়? খাদ্য, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থবোৰ দ্ৰৱীভূত হৈ থাকে। তো খাদ্য কেনেকৈ আহিল চোৱা। আমি যেতিয়া পৰিপুষ্টিৰ কথা কৈছিলোঁ তেতিয়া মানুহৰ পৰিপুষ্টিত মই কৈছিলোঁ যে খাদ্যখিনি ক্ষুদ্ৰান্তত হজম হয়, ক্ষুদ্ৰান্তত বেৰত লাগি থকা ভিলাইৰ দ্বাৰা সেই খাদ্যখিনিত যিমান ইম্পৰ্টেণ্ট মিনাৰেলছ বা প্ৰটিন কোৱা বা যিবিলাক কোৱা কি হয়? আমাৰ ব্লাডত সোমাই পৰে। কিহৰ সহায়ত? ভিলাইৰ দ্বাৰা। তো সেই তুমি কি ভাবা? এই প্ৰটিনবিলাক ক'ত উপঙি থাকে? এই তেজৰ প্লাজমা অংশতে উপঙি থাকে। তাৰ পাছত আমি পাম যে কাৰ্বন ডাই অক্সাইডটো কি? ৰেস্পিৰেশ্যনত পাইছোঁ অলৰেডি, সখনত, যে কাৰ্বন ডাই অক্সাইডটো তেজত কি হৈ যায়? দ্ৰৱীভূত হৈ যায়। আচ্ছা, আমাৰ হাওঁফাওঁত কি থাকে? আমাৰ হাওঁফাওঁত থাকে ভিলাই। লেটস সাপোজ এইটো আমাৰ হাওঁফাওঁ। এইটো কি? এইটো আমাৰ হাওঁফাওঁ। হাওঁফাওঁৰ কি কয়
বায়ু সোমায়, বায়ুটো সোমায়। কেনেকৈ সোমায় মই সখনত তোমালোকক কৈছোঁ। বায়ুটো সোমাই অন্তিম ঠাইটো ক'ত আহে? অন্তিম ঠাইটো হ'ল এলবায়লি বা বায়ুকোপ, এলবায়লি বা বায়ুকোপ। তো এই বায়ুকোপবোৰত যেতিয়া বায়ু সোমায়, আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানানা? এই বায়ুকোপৰ এই বেডটো যে আছে, এই বায়ুকোপৰ বেডটোত অসংখ্য অসংখ্য নহয় মানে পাতল এটা লেয়াৰৰ ৰক্ত জালিকা লাগি থাকে। আৰু এই বায়ুকোপৰ পৰাই আমাৰ দেহৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডখিনি বিনিময় ঘটে, এক্সচেঞ্জ হয়। এই অক্সিজেনটো কি হয়? অক্সিজেনটো আহি অন্তিম স্থানত ক'ত আহিল? বায়ুকোপ এলভেলিত আহি এই অক্সিজেনটো এই ব্লাডৰ লগত কি হৈ গেল? মিহলি হৈ গেল। ব্লাডৰ লগততো মিহলি নহয়, একচুৱেলি ব্লাডত যে RBC থাকে, এই লোহিত ৰক্ত কণিকাত য'ত হিমোগ্লোবিন থাকে, তো এই হিমোগ্লোবিনৰ জৰিয়তে অক্সিজেনটো পৰিবহন কৰে। মই সখনতো কৈছোঁ যে হিমোগ্লোবিনটো বাহন হিচাপে কাম কৰে। তো এই বাহনটোৱে কি কৰে? এই অক্সিজেনখিনিক বহন কৰি দেহৰ বিভিন্ন অংশত কি কৰি দিয়ে? পৰিবহন কৰাই দিয়ে। আৰু মই এইটো কৈছিলোঁ যে কাৰ্বন ডাই অক্সাইডখিনি তেজত দ্ৰৱীভূত, সেইকাৰণে কাৰ্বন ডাই অক্সাইডখিনি ডাইৰেক্ট তেজৰ পৰা ক'ত আহি যায়? এই বায়ুকোপলৈ আহি যায়। তো কি হ'ল? তেজৰ পৰা কাৰ্বন ডাই অক্সাইডখিনি বায়ুকোপলৈ আহিল, আৰু যি অক্সিজেন আমি বহি পৰিৱেশৰ পৰা গ্ৰহণ কৰিলোঁ, সেই অক্সিজেনখিনি আমাৰ হিমোগ্লোবিনত বহি দেহৰ বিভিন্ন অংশত কি হৈ গেল? পৰিবহন হৈ গেল। আশা কৰিছোঁ যে তোমালোকে এইখিনি বুজি পাইছা। তো ইতিমধ্যে মই এই লোহিত ৰক্ত কণিকাৰ কথাখিনিও কৈ দিলোঁ। RBCত মেইনলি হিমোগ্লোবিন থাকে, তো এই হিমোগ্লোবিনৰ জৰিয়তে অক্সিজেন পৰিবহন কৰে। কেনেকৈ কৰে সেইটো কৈ দিলোঁ। একচুৱেলি তেজত এই RBC, WBC আৰু প্লেটলেটছ পোৱা যায়। তো মই এই WBCৰ কথাটো কিয় ইয়াত দিয়া নাই তোমালোকে জানানা? কিয়নো WBCৰ কথাটো আমাৰ কিতাপত উল্লেখ নাই, কিন্তু মই তোমালোকক কৈ দি আছোঁ যে এই ৰক্ত কণিকাটো যে আছে, ৰক্ত কণিকাটো কিহে দি গঠন হয়? ৰক্ত কণিকাটো তোমালোকৰ গঠন হয়, 1 নম্বৰটো লোহিত ৰক্ত কণিকা, 2 নম্বৰত আছিল আমাৰ কি? 2 নম্বৰত কি আছিল? 2 নম্বৰত আছিল WBC, হোৱাইট ব্লাড চেল। আৰু 3 নম্বৰত অনুচক্ৰিকা মানে প্লেটলেটছ। তো এতিয়া মই লোহিত ৰক্ত কণিকাৰ কথাটো কওঁ। লোহিত ৰক্ত কণিকা হ'ল ৰেড ব্লাড চেল, য'ত হিমোগ্লোবিন থাকে, আৰু সেই হিমোগ্লোবিনৰ জৰিয়তে অক্সিজেনখিনি পৰিবহন কৰে। এটা কথা মোটামুটি মই 3-4 বাৰমান ক'লোৱে। এতিয়া অনুচক্ৰিকাৰ কামখিনি চোৱা। যেতিয়া তোমালোকৰ আঙুলি কাটি যায় কিবা কাৰণে, তোমালোকে কি দেখা পোৱা? তোমালোকে দেখা পোৱা যে কিছুক্ষণ পাছত সেই তেজ ওলোৱাটো কি হৈ যায়? বন্ধ হৈ যায়। তেজখিনি গোট মাৰি ধৰে। তো সেই প্লেটলেটছখিনিৰ কামে হ'ল যে আঘাতপ্ৰাপ্ত ঠাইত তেজ গোট মাৰাত সহায় কৰে, যাক ইংৰাজীত ক্লটিং বুলি কোৱা হয়। আশা কৰিছোঁ তেজৰ কথাখিনি তোমালোকৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া এই চেপ্টাৰটোৰ ক'বলৈ গ'লে ওৱান অফ দি most important question হয়। এইটো তোমালোকে যদি ইম্পৰ্টেণ্ট বুলিও যদি লিখি থোৱা, তেনেহ'লে ভুল নহয়। এইটো এটা ইম্পৰ্টেণ্টেই হয়। ইয়াৰ ইম্পৰ্টেণ্ট ভাল আছে। এটা কিন্তু ইয়াৰ পৰা সৰু সুৰা কুৱেশ্যন ফাইনেলতো 1-2টা থাকিব লাগে, আৰু লগতে এই টপিকটোৰ ওপৰত এটা ব্ৰড কুৱেশ্যনো হয়, ডাঙৰ কুৱেশ্যনো হয়, যে হৃদযন্ত্ৰৰ চিত্ৰ আঁকি হৃদযন্ত্ৰৰ কামটো বুজাই দিয়ে। তো এতিয়া ভালকৈ বুজি লোৱা। প্ৰথমতে ইয়াত কি কৈছে চোৱা। প্ৰথমতে কৈছে যে মানুহৰ হৃদযন্ত্ৰটো 4টা কোঠালিত বিভক্ত। চোৱা, তোমালোকে ক'বা কি 4টা কোঠালিত বিভক্ত, মানেনো কি? তোমালোকে একোৱে গম পোৱা নাই। তো এতিয়া চোৱা, মই তোমালোক কৈ দি আছোঁ। এইটো এটা কোঠালি, এইটো এটা কোঠালি চাই আছে। তাৰ পাছত
এইটো এটা কোঠালি। তো ইতিমধ্যে আমি কেইটা কোঠালির কথা কলো? ইতিমধ্যে আমি দুটা কোঠালির কথা কলো। কেইটা কোঠালির কথা কলো? আমি ইতিমধ্যে দুটা কোঠালির কথা কলো। এটো হল 1 নম্বৰ আৰু এটো হল 2 নম্বৰ। এটো হল 2 নম্বৰ। তো এতিয়া 3 নম্বৰ কোঠালিটো কোনটো? এটো হল 3 নম্বৰ কোঠালি আৰু 4 নম্বৰ কোঠালিটো হল এটো। এটো হল 4 নম্বৰ কোঠালি। 3 আৰু 4 ক্লিয়াৰ? তো 4টা কোঠালি কিয় তোমালোকে গম পালা? তো মই এখিনি ইৰেজ কৰি দিলো। এটা চোৱা কি কৈছে। ই অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ মিহলি হোৱাত বাধা দিয়ে। এই 4টা যে কোঠালি আছে, এই 4টা কোঠালিৰ কাম কি? এটা অক্সিজেনযুক্ত তেজ আৰু আনটো হল কি? অক্সিজেনবিহীন তেজ। দ্যাট মিন্স কার্বন ডাই অক্সাইড যুক্ত তেজ একেলগে মিলাত বাধা দিয়ে। তো আগতে মই এই হৃদযন্ত্ৰটোৰ এটা চিনাকি দিলো তোমালোকক, যাতে তোমালোকৰ সহায় হয়। কেনেকৈ সহায় হ'ব চোৱা। এই প্ৰথম কোঠালিটো যে আছে, এই প্ৰথম কোঠালিত কয় বায়ু অলিন্দ। প্ৰথম কোঠালিক কি কয়? বায়ু অলিন্দ। আৰু এই দ্বিতীয় কোঠালিটো যে মই মাৰ্ক কৰিছিলো, সেইটো হল বায়ু নিলয়। আৰু মই তৃতীয় কোঠালি যেটো মাৰ্ক কৰিছিলো, সেইটো হল হৌ অলিন্দ। আৰু চতুৰ্থ কোঠাটো হল হৌ নিলয়। ক্লিয়াৰ? আৰু এই পিকচাৰত নামখিনি মানে ইংলিছত আছে, নট আছে। তো তোমালোকে কি কাম কৰিবা? কিতাপৰ পৰা নামখিনি অসমীয়া লিখি ল'বা। এইখিনি হল তোমালোকৰ হোমৱৰ্ক। তো এতিয়া বস্তুখিনি চোৱা। কি বস্তুখিনি চাবলগীয়া কি বস্তু আছে? প্ৰথমে মই আমাৰ হাওঁফাওঁ দুটা আঁকো। হাওঁফাওঁ কিটা আমাৰ? হাওঁফাওঁ দুটা। তাৰ পাছত এই হাওঁফাওঁৰ একদম অন্তিম যেটো বায়ুৰ আদান প্ৰদান বা বিনিময় ঘটে, সেইটো কি আছিল? এইটো আছিল ভিলাই। এইটো আছিল ভিলাই। তো ভিলাইৰ পৰা তেজখিনি কি হল? বিনিময় ঘটিল। তেজৰ বিনিময় ঘটা নাই, বায়ুৰ বিনিময় ঘটিল। কার্বন ডাই অক্সাইড ওলাই গেল, আৰু অক্সিজেন আহি গেল তেজত। তো এই অক্সিজেনযুক্ত তেজখিনি কি হল? এই অক্সিজেনযুক্ত তেজখিনি কি হল? এই রক্ত নলিকা দি কত আহিল? রক্ত নলিকা দি ক্লোম হীরাত। এই রক্ত নলিকাটোৰ নাম হল ক্লোম হীৰা। আৰু এই ক্লোম হীৰাই দি কি হল? ৰক্তখিনি বায়ু অলিন্দত প্ৰৱেশ কৰিল। আৰু এই ৰক্তখিনি যে প্ৰৱেশ কৰিল, এই ৰক্তখিনি কি হল? এই ৰক্তখিনি অক্সিজেনযুক্ত ৰক্ত। অক্সিজেনযুক্ত তেজখিনি আমাৰ ক্লোম হীৰাৰ মাধ্যমে, অক্সিজেনযুক্ত তেজখিনি আমাৰ ক্লোম হীৰাৰ মাধ্যমে কি হল? ক্লোম হীৰাৰ মাধ্যমে বায়ু অলিন্দলৈ প্ৰৱেশ কৰিল। এতিয়া বায়ু অলিন্দত কি আছে? বায়ু অলিন্দত এটা বাল্ব আছে। এই যে বগা বগা যে চাই আছা, এইটো হল এটা বাল্ব। এই বাল্বটোৱে কি কৰে? এই বাল্বটোৱে তেজটোক উলটা দিশে যাবলৈ বাধা দিয়ে। সাপোজ তুমি চোৱা যে তেজখিনি আহি তেজখিনি এই যেটো নিলয় অংশ আছে, কি নিলয়? এইটো হল বায়ু নিলয়। বায়ু নিলয় অংশত আহিল।
আহাৰ পাছত যাতে এই বাও নিলয়ৰ পৰা আকৌ বাও অলিন্দলৈ তেজখিনি উভতি নাযায় সেইকাৰণে ইয়াত এই বগা ৰঙৰ কি আছে এটা বাল্ব আছে বগা ৰঙৰ বাল্ব নহয় কিন্তু চিত্ৰটোত বগা দি দেখাইছে যি হোক তো ব্লাডখিনি কি হল ব্লাডখিনি অক্সিজেনযুক্ত ব্লাডখিনি বাও অলিন্দত প্ৰৱেশ কৰিল ক্লোম হীৰাৰ দ্বাৰা প্ৰৱেশ কৰি বাল্বটো হৈ কত আহিল নিলয়লৈ আহিল বাও নিলয়লৈ আহিল এতিয়া কি হল এই তেজখিনিৰ কি হল তোমালোকে লক্ষ্য কৰিবা এই তেজখিনি এই বাও নিলয়ৰ পৰা আমাৰ এই মহাধমনীৰ সহায়ত গোটেই বডিত কি হৈ গেল ওলাই গেল গোটেই বডিত ওলাই গেল তো এইখিনি আছিল আমাৰ কিহৰ কথা এইখিনি আছিল আমাৰ কিহৰ কথা এইখিনি আছিল আমাৰ কিহৰ কথা অক্সিজেনযুক্ত তেজখিনি কেনেকৈ দেহৰ গোটেই অংগত হিচৰিত হৈ গেল এতিয়া অক্সিজেনযুক্তৰ কথা তোমালোকে বুজি পালা এতিয়া আমি কম কাৰ্বন ডাই অক্সাইডযুক্ত তেজৰ ক্ষেত্ৰত কি হয় এতিয়া আমি এইটো কম চোৱা এইটো হল আমাৰ ঊৰ্ধ্ব মহাহীৰা আৰু এইটো হল আমাৰ নিম্ন মহাহীৰা তো কি হল চোৱা এইটো মই ব্লু কালাৰেদি দেখাই আছো সাপোজ এইটো আমাৰ হৃদয় মানে চেষ্ট লেভেলৰ ওপৰৰ অংশ আৰু এইটো আমাৰ চেষ্ট মানে বুকুৰ তলৰ অংশ হল তো সেই অংশখিনিৰ পৰা কি হল কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি নিম্ন মহাহীৰাইদি কত আহিল হৌ অলিন্দলৈ আহিল আৰু ওপৰৰ অংশখিনিক ঊৰ্ধ্ব মহাহীৰাইদি কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি ঊৰ্ধ্ব মহাহীৰাইদি হৌ নিলয়ত আহিল এতিয়া কি হল এই হৌ নিলয়ৰ পৰা এই বাল্বৰ সহায়ত এই কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি কলৈ আহিল হৌ নিলয়লৈ আহিল এতিয়া হৌ নিলয়ৰ পৰা কি হল ক্লোম ধমনী এইটো হল কি ক্লোম ধমনী দি এই কাৰ্বন ডাই যুক্ত তেজখিনি আকৌ কলৈ উভতি গেল এইটো আমাৰ হাওঁফাওৰ ভিতৰত এইটো বায়ুকোপৰ মাজত ৰবা কালাৰটো চেঞ্জ কৰিলো এই বায়ুকোপৰ মাজত মানে বেৰত কি আছে ৰক্তকেশিকাবোৰ আছে ডাইৰেক্ট এইটো কি হল ক্লোম ধমনীৰ সহায়ত এই কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি ডাইৰেক্ট এই বায়ুকোপত এলভেঅলিত বিনিময় হৈ গেল আৰু এই কাৰ্বন ডাই অক্সাইডখিনি ইফালেদি আমাৰ নাকৰ সহায়ত বাহিৰলৈ ওলাই গেল আশা কৰিছো যে তোমালোকে এই গোটেই চক্ৰখিনি বুজি পাইছা যদি বুজি নাই পোৱা তেনেহলে এক কাম কৰিবা ভিডিওটো অলপমান আগুৱাই লৈ আকৌ চাবা হ'ব এতিয়া ইয়াত কি লেখা আছে অলপমান ধ্যান দিও চোৱা মানুহৰ হৃদযন্ত্ৰটো 4টা কোঠালিত বিভক্ত কলো 1 নম্বৰ কোঠালি 2 নম্বৰ কোঠালি ৰবা 1 নম্বৰ কোঠালি 2 নম্বৰ কোঠালি 3 নম্বৰ কোঠালি 4 নম্বৰ কোঠালি তো কেইটা কোঠালিত বিভক্ত 4টা কোঠালিত বিভক্ত ই অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ মিহলি হোৱাত বাধা দিয়ে হয় বাধা দিয়ে কিয়নো এইটো অক্সিজেনযুক্ত তেজ বাওফালৰ কামটো হল অক্সিজেনযুক্ত তেজ আহিল এই মহাধমনীৰ সহায়ত ওলাই গেল এইটোই আছিল এইখিনি কথা তাৰ পাছত চোৱা কোঠালিসমূহ হৌ আৰু বাও অলিন্দ এই বাও অলিন্দ এই হৌ অলিন্দ হৌ আৰু বাও নিলয় এইটো বাও নিলয় এইটো হৌ নিলয় নিলয়ৰ পেশীয় বেৰবোৰ অলিন্দতকৈ বেছি ডাঠ
কাৰণ নিলয়ে গোটেই দেহলৈ তেজখিনি পাম্প কৰিব লগা হয়। চোৱা কি কৈছে, এই যে নিলয়টো আছে, এই নিলয়ৰ পেশীবোৰ কি হয় বেছি ডাঠ হয় অলিন্দতকৈ। কিয় হয়? কিয়নো এই নিলয়ৰ পৰাহে তেজখিনি গোটেই দেহলৈ বিয়পি যায় আৰু এই নিলয়ৰ পৰাহে তেজখিনি কি হয়, তেজখিনি আকৌ হাওঁফাওঁলৈ উভতি যায়। এইটো হ'ল এই কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি আৰু ইফালেদি অক্সিজেনযুক্ত তেজখিনি। গম পাইছা তো? কোনো অসুবিধা নাই? এইখিনি আশা কৰিছোঁ যে তোমালোকে ভালকৈ বুজি পাইছা। তাৰ পাছত চোৱা বাল্বৰ কথা, ই তেজক ওলোটা দিশত যোৱাত বাধা দিয়ে। একদম এটা জেনেৰেল কথা চোৱা, কি জেনেৰেল কথা, এই ব্লাডখিনি আহিল, এই ব্লাডখিনি আহিল ক'ত আহিল? অলিন্দত আহিল বা অলিন্দৰ পৰা নিলয়লৈ গ'ল। এতিয়া এই বাল্বটো যদি নাথাকিল হয় তেনেহ'লে তো তেজখিনি যেতিয়া এই প্ৰেছাৰ দিল হয়, যেতিয়া নিলয়টো এনেকৈ সংকোচন হ'ল হয়, তেতিয়াতো অলিন্দলৈ তেজখিনি কি কয় উভতি গ'লহেঁতেন। সেইকাৰণে বাল্বটো আছে যাবলৈ নোৱাৰে আৰু তেজখিনি কি হয় ডাইৰেক্ট মহাধমনীদি ওলাই যায়। ক্লিয়াৰ? তো এইটো আছিল বাল্বৰ কথা। হ'ল? তাৰ পাছত চোৱা হৃদযন্ত্ৰৰ যিটো কাৰ্যপ্ৰণালীটো ইয়াত একদম সহজভাৱে মই তোমালোকক বুজোৱাৰ কাৰণে কৈছোঁ, কিন্তু মই অলৰেডি তোমালোকক কাৰ্যটো কৈ দিলোঁ। চোৱা কি হয় যে অক্সিজেনযুক্ত তেজ বাওঁ অলিন্দলৈ আহে, কৈছোঁ অক্সিজেনযুক্ত তেজ বাওঁ অলিন্দলৈ আহি বাওঁ অলিন্দ কোচ খালে, বাওঁ অলিন্দ যেতিয়া কোচ হৈ যায় তেতিয়া বাওঁ নিলয়লৈ তেজখিনি যায়। আৰু যেতিয়া বাওঁ নিলয় সংকুচিত হয়, যেতিয়া বাওঁ নিলয়টো সংকুচিত হয় তেতিয়া তেজখিনি মহাধমনীৰে গোটেই দেহলৈ উচ্চ চাপত পাম্প কৰা হয়। উচ্চ চাপত যদি পাম্প নকৰে তেনেহ'লেতো দেহৰ গোটেই ঠাইত তেজখিনি নাযাব। সেইকাৰণে যেতিয়া নিলয়ৰ পৰা পাম্পটো আহে তেতিয়া একদম পুৰা ফেচ কৰি পাম্প মাৰে, ফেচ কৰি একদম পুৰা হাই প্ৰেছাৰত, যাতে গোটেই দেহত কি হৈ যায় তেজখিনি বিয়পি পৰে। এতিয়া পুনৰাৱৰ্তন, দেহত কি হ'ল, দেহত বাওঁ নিলয়ৰ দ্বাৰা অক্সিজেনযুক্ত তেজখিনি গ'ল, এতিয়া দেহৰ পৰা কাৰ্বন ডাইযুক্ত তেজখিনি অলিন্দলৈ আহে আৰু তাৰপিছত শোধনৰ বাবে আকৌ হাওঁফাওঁলৈ যায়। মানে দেহৰ পৰা আকৌ কি হয়, দেহৰ পৰা যেতিয়া শক্তি উৎপন্ন হয় তেতিয়া কিন্তু তাত ৰিয়েকশ্যনত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছিল মাইটকণ্ড্ৰিয়াত, মন কৰি চোৱা। তো সেই কাৰ্বন ডাই অক্সাইডখিনি আকৌ কি হয়, এই ব্লাডৰ সহায়তে ব্লাডত মিহলি হৈ যায় কাৰ্বন ডাই অক্সাইডখিনি, আৰু তাৰ পাছত কি হয় সেই কাৰ্বন ডাই অক্সাইডখিনি আকৌ তেজৰ সহায়ত কি কয় নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰাৰ সহায়ত কি হৈ যায় আকৌ অলিন্দলৈ আহি যায়। তেজখিনি আকৌ অলিন্দৰ পৰা নিলয়লৈ যায়, নিলয়ৰ পৰা ডাইৰেক্ট হাওঁফাওঁলৈ আকৌ উভতি যায়। তো এইটোৱে আছিল মেইন প্ৰচেছ। তো এতিয়া মই অলপমান শ্বৰ্ট কুৱেশ্যন যিবোৰৰ পৰা আহিব পাৰে সেইবোৰ কথা কিছুমান ইয়াত আনিছোঁ, তো ভালকৈ চোৱা। বিভিন্ন প্ৰাণীৰ হৃদযন্ত্ৰবোৰ চোৱা, পক্ষী আৰু স্তন্যপায়ী যিবোৰ প্ৰাণী আছে সেইবোৰৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে। এতিয়া হৃদযন্ত্ৰৰ যে কোঠালিবিলাক আছে, কোঠালিততো কোনো ডাউট থাকিবই নালাগে, কাৰণ কোঠালিৰ কথাখিনি তোমালোকক কৈ দিলোঁ। তো পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰক কি হয় 4টা কোঠালি থাকে। শৰীৰৰ উচ্চ উষ্ণতা বজাই ৰাখিবলৈ ইয়াক অক্সিজেনৰ অধিক যোগান লাগে। এতিয়া যদি তোমালোকক প্ৰশ্ন আহে যে পক্ষী বা স্তন্যপায়ী প্ৰাণীবোৰৰ কিয় হৃদযন্ত্ৰত 4টা কোঠালি থাকে, তেনেহ'লে তোমালোকৰ উত্তৰ কি হ'ব যে শৰীৰৰ উষ্ণতা বজাই ৰাখিবৰ কাৰণে, শৰীৰৰ উচ্চ উষ্ণতা বজাই ৰাখিবৰ কাৰণে অধিক অক্সিজেনৰ যোগান ধৰিব লাগে, সেইকাৰণে 4টা কোঠালি। এতিয়া চোৱা উভয়চৰ আৰু সৰীসৃপ এইবোৰৰ কাৰণে 3টা কোঠালি থাকে। ইহঁত কিছু পৰিমাণে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ মিহলি হোৱাটো সহ্য কৰিব পাৰে, সেইকাৰণে সেইলোকৰ হৃদযন্ত্ৰটোত 3টা কোঠালি থাকে। ইয়াত কি কৈছে যে এইবোৰৰ দেহত যদি কিছু পৰিমাণে অক্সিজেনৰ লগত কাৰ্বন ডাই অক্সাইড মিহলি হৈ যায় বা কাৰ্বন ডাই অক্সাইডৰ লগত অক্সিজেন মিহলি হৈ যায়, তাও সেইবোৰ অলপমান সহ্য কৰি ল'ব পাৰে, সেইকাৰণে 3টা কোঠালিযুক্ত। তাৰ পাছত মৎস্য শ্ৰেণীৰ প্ৰাণী,
দ্যাটস মিন মাছ মাছত কি আছে মাত্ৰ দুটা কোঠালি আছে মাত্ৰ কেইটা কোঠালি মাত্ৰ দুটা কোঠালি আছে তেজ হৃদযন্ত্ৰৰ মাজেৰে মাত্ৰ এবাৰহে পাৰ হৈ যায় সেইকাৰণে ইয়াক এক সঞ্চালন বলে মানে হৃদযন্ত্ৰত এবাৰ আহে এবাৰ আহি আকৌ উভতি যায় কিন্তু মানুহৰ ক্ষেত্ৰত সাৰ্কুলেশনটো কি হয় ডাবল সাৰ্কুলেশন হয় মানুহৰ ক্ষেত্ৰত সাৰ্কুলেশনটো ডাবল হয় ইয়াত বাইজুছৰ ফটো আহি আছে কাৰণ এই পিকচাৰটো বাইজুছৰ পৰা মানে কালেক্ট কৰা হৈছে তো যি কি হোক চোৱা এইবিলাক বাদ দিয়া তো যেটো আর কি মেইন কথাখিনি চোৱা এটো হল আমাৰ হাউফাউটো কি এটো আমাৰ হাউফাউ এটো আমাৰ হাউফাউ হাউফাউত কি হয় অক্সিজেনযুক্ত তেজখিনি কলৈ আহে হৃদযন্ত্ৰৰ বাও অলিন্দলৈ আহে অক্সিজেনযুক্ত তেজখিনি বাও অলিন্দৰ পৰা বাও নিলয়লৈ আহে ওকে বাও নিলয়ৰ পৰা কি হয় বাও নিলয়ৰ পৰা তেজখিনি কলৈ যায় দেহৰ বিভিন্ন অংশত বিয়পি পৰে হল এতিয়া আকৌ কোষত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডখিনিৰ বিনিময় ঘটে এই কোষত কি হয় অক্সিজেনখিনি আহিল এতিয়া কাৰ্বন ডাই অক্সাইডখিনি কি হয় কাৰ্বন ডাই অক্সাইডখিনি কি কয় হৌ অলিন্দলৈ আহে আকৌ হৌ অলিন্দৰ পৰা হৌ নিলয় আৰু এনেকৈ একদম কি হৈ যায় হাউফাউলৈ উভতি যায় এই কথাটোৱে কৈছো তো এতিয়া চোৱা মানুহৰ দৰে মানে উন্নত মেৰুদণ্ডৰ প্ৰাণীৰ দেহত তেজ কেইবাৰ আহিল প্ৰথমে এবাৰ হাউফাউৰ পৰা অক্সিজেনযুক্ত তেজ আহিল আহি ওলাই গেল তাৰ পাছত দুই নম্বৰে কি হল কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহিল আহি কলৈ গেল আহি হাউফাউলৈ গেল তাৰ মানে দুবাৰ কি হল প্ৰভাৱিত হয় মানে প্ৰবাহিত হয় দুবাৰ প্ৰবাহিত হয় তেজখিনি এবাৰ কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি ওলাই দিয়ে এবাৰ অক্সিজেনযুক্ত তেজখিনি গ্ৰহণ কৰি লয় সেইকাৰণে ইয়াক দ্বৈত পৰিবহন বুলি কোৱা হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটা আহিব পাৰে যে দ্বৈত পৰিবহন মানে কি বুজায় তো তোমালোকক মানে উত্তৰটো কি হ'ব যে মানুহৰ দৰে উন্নত মেৰুদণ্ডী প্ৰাণীৰ দেহত তেজ হৃদযন্ত্ৰৰ মাজেৰে এপাক সম্পূৰ্ণ কৰিবলৈ দুবাৰ প্ৰভাৱিত হয় আৰু ইয়াকে দ্বৈত পৰিবহন বলে তাৰ পাছত যেটো পালমোনাৰী সঞ্চালন মানে যেটো ক্লোম হীৰাৰ সঞ্চালন হৃদযন্ত্ৰ আৰু হাউফাউৰ মাজত আচ্ছা যেটো পালমোনাৰী হয় পালমোনাৰী যেটো সঞ্চালনটো হয় এটো হাউফাউৰ পৰা হৃদযন্ত্ৰলৈ তাৰ মানে এই যে তেজখিনি কলৈ গেল হৃদযন্ত্ৰৰ পৰা হাউফাউলৈ আকৌ হাউফাউৰ পৰা কলৈ আহিল হৃদযন্ত্ৰলৈ এটো কয় পালমোনাৰী আৰু এটা হল সিস্টেমেটিক সঞ্চালন যেটো হৃদযন্ত্ৰ আৰু দেহৰ মাজত হয় হৃদযন্ত্ৰৰ পৰা যেটো নিলয়েদি দেহৰ মাজত গেল আকৌ কি হল আকৌ হৌ অলিন্দলৈ উভতি আহিল এটো সিস্টেমেটিক সঞ্চালন বুলি কোৱা হয় এতিয়া ৰক্তচাপৰ বিষয়ে অলপমান কও চোৱা ৰক্তচাপৰ বিষয়ে যদি অলপমান কও ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পাৰে এতিয়া চোৱা কি হয় ৰক্তবাহী যে নলিকাবোৰ আছে নাৰ্ভ বিলাক যে আছে যেতিয়া ৰক্তটো আমাৰ দেহত চলাচল কৰে তেতিয়া নাৰ্ভবোৰৰ বেৰত যি চাপ হেঁচা প্ৰয়োগ কৰে হেতুই কি ব্লাড প্ৰেছাৰ এতিয়া চোৱা ব্লাড প্ৰেছাৰৰ যেটো নরমাল মান আছে এটো হল 120/80 হল 120/80 এটো হল নরমাল আৰু এটোৰ যে ইউনিটটো আছে এটো কিন্তু নবলিবা এটো না পাহৰিবা mm মার্কিউরি সরি পারা হ্যাঁ ঠিকই আছে পারা মানে মার্কিউরি তো সিস্টোলিক যেটো চাপ এটো হল নিলয় কোষ খাওয়ার অবস্থাত নিলয় যেতিয়া কোষ খায় তেতিয়া সিস্টোলিক চাপটো আহে আৰু ডায়াস্টোলিক হল যেতিয়া নিলয়টো শান্ত অৱস্থাত থাকে তেতিয়া হল ডায়াস্টোলিক আৰু এই চাপবোৰ কিয়েদি জোখা হয় এটো হল কি স্ফিগমোমেনোমিটার দি এই ব্লাড প্রেসারটো জোখা হয় ইয়াৰ পৰা ইম্পৰ্টেন্ট 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে এতিয়া আমি ধমনী আৰু হীৰাৰ কথাটো অলপমান কও ধমনী আৰু হীৰাৰ কথাটো অলপমান কি কৰো কও চোৱা ধমনী হল
আচ্ছা ধমনীৰ কাৰ্যটো কি ধমনীৰ কাৰ্য হল হৃদযন্ত্ৰৰ পৰা তেজ দেহলৈ নিয়া ধমনীৰ কাৰ্য হল হৃদযন্ত্ৰৰ পৰা তেজ দেহলৈ নিয়া আৰু হীৰাৰ কাৰ্য হল দেহৰ পৰা তেজ হৃদযন্ত্ৰলৈ আনা আৰু ৰক্তজালিকাটো কি হয় ৰক্তজালিকাবিলাকৰ কাম হল পদাৰ্থৰ আদান প্ৰদান ঘটা যেনেকুৱা কি কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ বিনিময় ঘটা আদান প্ৰদান হল এইটো তাৰ পাছত ধমনীৰ বেৰখন ডাঠ থাকে কিয়নো ধমনী দিয়ে কি হয় হৃদযন্ত্ৰৰ পৰা তেজখিনি আমাৰ গোটেই দেহলৈ বিয়পি যায় তাৰ পাছত হীৰাৰ যেটো বেৰ আছে বেৰটো কি হয় পাতল আৰু ৰক্ততালিকাৰ যে বেৰবোৰ আছে এইবিলাক একেবাৰে পাতল এইবিলাক এককোষী তারপরে বাল্ব ধমনীত বাল্ব নাথাকে কিন্তু হীৰাত বাল্ব থাকে এতিয়া মই তোমালোকক কৈ দি আছো নহলে তোমালোকৰ কি হৈ যাব কনফিউজন লাগি যাব এইটো লেটস সাপোজ হীৰা এটো কি হীৰা তো এই হীৰাৰ মাজত এনেকুৱা কি থাকে বাল্ব থাকে কিয় বাল্ব থাকে কিয়নো কার্বন ডাই অক্সাইড যুক্ত তেজখিনি এবাৰ এই হীৰাৰ মাজেদি গেলে যাতে আকৌ এনেকুৱা উভতি আহিবলৈ নাপায় সেই কাৰণে এই বাল্বৰ থাকে হল আকৌ তুমি যদি ধমনীৰ কথা কোৱা তোমালোকে যদি ধমনীৰ কথা কোৱা ধমনীত কি হয় ধমনীত তেজবোৰ উভতি অহাৰ কোনো মানে অপচন নাথাকে কাৰণ ধমনী দি কি হয় যেতিয়া হাই প্ৰেসাৰত তেজখিনি কি হয় চলাচল কৰে তেতিয়া আকৌ এই উলটটা মানে যেতিয়া হাই প্ৰেসাৰত তেজখিনি ধমনীৰ মাজেদি যায় তেতিয়া এইটো আকৌ ৰিভার্স মাৰাৰ কোনো অপচনই নাথাকে মানে উলটা উভতি যোৱাৰ কোনো অপচনই নাথাকে সেই কাৰণে বাল্ব নাথাকে হল আৰু ৰক্ততালিকাটো কি নাথাকে বাল্ব নাথাকে আশা কৰিছো এইখিনি ক্লিয়াৰ ধমনী আৰু হীৰা আৰু ক্যাপিলাৰীৰ মানে ৰক্তজালিকাৰ কথাখিনিও ক্লিয়াৰ ওকে এতিয়া আমি লক্ষিকাৰ কথা অলপমান কওঁ লক্ষিকা তন্ত্ৰৰো আমাৰ কাম আছে এইটো তো আমি তেজৰ কথাখিনি কলো তেজে কেনেকৈ আমাৰ দেহৰ ভিতৰত পাম্প হয় কি হয় এতিয়া চোৱা লক্ষিকাৰ কামটো কি লক্ষিকা এবিধ বৰ্ণহীন তৰল লক্ষিকাৰ কোনো বৰণ নাই মানে কালাৰ নাই হ্যাঁ লক্ষিকাৰ কোনো কালাৰ নাই ইয়াত প্ৰটিনৰ পৰিমাণ তেজতকৈ কম থাকে মানে তেজত যিখিনি প্ৰটিন থাকে তাতকৈ বহু পৰিমাণে কম প্ৰটিন থাকে এই লক্ষিকাত আৰু ই অন্তঃকোষীয় স্থানত জমা হৈ থাকে মানে অন্তঃকোষীয় স্থান মানে কি তেজ যেনেকুৱা আমাৰ যিবিলাক নাৰ্ভ আছে নাৰ্ভেদি চলাচল কৰে কিন্তু এই লক্ষিকাবোৰ কি হয় সাপোজ ধৰি লোৱা এইটো আমাৰ এটা কোষ আৰু এইটো অন্তঃকোষীয় মানে কোষৰ ভিতৰত যিখিনি অলপ স্থান থাকে সেই স্থানখিনিত কি হৈ থাকে সেই স্থানখিনিত অলপ জমা হৈ থাকে কি লক্ষিকা হল তাৰ পাছত ইয়াৰ কামটো কি ইয়াৰ প্ৰধান কাম হল যে ক্ষুদ্ৰান্তৰ পৰা চৰ্বি হখন আৰু পৰিবহন কৰে মেইনলি ইয়াত চৰ্বিৰে হখন আৰু পৰিবহন হয় আৰু অতিৰিক্ত তৰল কোষৰ পৰা পুনৰ তেজলৈ ঘূৰাই আনে ক্লিয়াৰ লক্ষিকাৰ কাম হল লক্ষিকাৰ পৰিচয় হল ওকে তো আশা কৰিছো যে মানুহৰ যিখিনি কথা আছিল মানুহৰ পৰিবহনৰ সেইখিনি তোমালোকৰ আজিৰ এই লেকচাৰটোত ক্লিয়াৰ হৈ গেল তো আজিৰ এই লেকচাৰটো ভালকে মন দি চাবা তো ক্লিয়াৰ হৈ যাব হ্যাঁ তো মই নেক্সট ভিডিঅ'ত কৰিম উদ্ভিদৰ পৰিবহনটো কমপ্লিট হলে জাস্ট আৰু এটা লেকচাৰ ল'বলৈ লাগিব তেনেহলে এই চেপ্টাৰটো ক্লিয়াৰ হৈ যাব সেইটো ৰেচন এটা লেকচাৰতে কাম হৈ যাব তো আজিৰ কাৰণে এইখিনি ধন্যবাদ দেখা কৰি আছো আন এটা ভিডিঅ'লৈ